थुड़ी के चर इलाके में दुष्कर्म की पीड़िता एक नाबालिगा को बेहद ही दयनीय हालत में बरामद किया गया है। हैवानियत की हद पार कर दुष्कर्मी ने पीड़िता के पैर तोड़ दिए और गंभीर स्थिति में छोड़कर फरार हो गया। वारदात को इलाके के बांगाल डोबा में रविवार को अंजाम दिया गया। फिलहाल पीड़िता कोकराझार मेडिकल कॉलेज अस्पताल में भर्ती है। पीड़िता के माता पिता बांगाल डोबा में एक ईंट भट्टी में काम करते हैं। कल शाम 6 बजे तक जब उनकी बेटी घर नहीं लौटी तो उसकी खोजबीन की गई। अली नाम का कोई व्यक्ति पीड़िता को जबरन जंगल की ओर ले गया था, जहां से बाद में उसे गंभीर हालत में बरामद किया गया। पीड़िता पर किसी बड़े पत्थर से वार किया गया था, जिसकी वजह से उसके पैर की हड्डी टूट गई। इस घटना को लेकर पूरे इलाके में सनसनी है। হয় যোৱাকালি এজনী সৰু ছোৱালী যোৱাকালি ৰাতি আহিলে ফ্ৰেকচাৰ লৈ আহিলে ভৰিখন ভাঙা। তাৰপিছত আমি যেতিয়া সুধিলোঁ কেনেকৈ কি হ'ল, তেওঁলোকে অলপমান ক'লে কিছুমান ছেক্সুৱেল হেৰেছমেণ্ট টাইপ আমাৰ হিষ্ট্ৰী এটা দিলে। তাৰপিছত আমি যিখিনি যাৱতীয় কৰিব লাগে কৰিলোঁ। আমি এক্সৰে চিটি স্কেন এইবোৰ কৰি গম পালোঁ যে শৰীৰৰ চবতকৈ ডাঙৰ হাড়িডাল ভাঙিছে, ফিমাৰ বুলি কয়, ফিমাৰ ফ্ৰেকচাৰ ৰাইট ছাইডে। তাৰপিছত আৰু মুখতো অকণমান ইঞ্জুৰি আছে। এতিয়া তেওঁলোকে কোৱা মতে অলপমান কিবা এটা দুৰ্ঘটনা হৈ গ'ল আৰু তো তেতিয়া ডিটেইলছ তেওঁলোকে গম পাব। মাক দেউতাকে কৈছে, এতিয়া পুলিচলৈ আহিছে। এতিয়া আমাৰ বাকী পৰীক্ষাবোৰ হৈ আছে, কনফাৰ্মেশ্যন হ'ব যে সঁচাকৈ ছেক্সুৱেল হেৰেছমেণ্ট হৈছে নে নাই। এইযোৰ আমাৰ যাৱতীয় পৰীক্ষা ডক্টৰ আহি পেলাই এক্সামিন কৰিব, এতিয়া কৰি পেলাই কি হৈছে কি নহৈছে এইবোৰ অলপ পিছত আপোনালোকে গম পাব। আমাৰ কৰণীয়খিনি কৰিম। ফেমাৰ ফ্ৰেকচাৰ হৈছে, এইটো কাৰণে অপাৰেশ্যন লাগিব। আমাৰ ইয়াত অপাৰেশ্যন হৈ যাব। আমাৰ আয়ুষ্মান কাৰ্ড আছে, আমাৰ ফ্ৰী অফ কষ্ট ধুনীয়াকৈ অপাৰেশ্যন হৈ যাব। আমাৰ কামখিনি আমি ধুনীয়াকৈ